অসমত গ্ৰন্থমেলা আমি মনত পৰাত 85-86 চন মানৰ পিছৰ পৰাই গুৱাহাটীত আৰম্ভ হৈছিল। নগাঁৱত 88 চনত আৰম্ভ হৈছিল। এতিয়া গ্ৰন্থমেলা প্ৰায় জিলাই বা জিলাতকৈও আৰু মহকুমা অঞ্চলত আৰম্ভ হৈছে। আমি চৰকাৰে যোৱাকালি কেবিনেটত এটা সিদ্ধান্ত লৈছোঁ, অহা বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে আমাৰ ৰাজ্য চৰকাৰে পালন কৰিব। মুখ্যমন্ত্ৰীৰ এইটো প্ৰয়াস। গতিকে কিতাপক জনপ্ৰিয় কৰি তোলা, বিশেষকৈ অসমীয়া ভাষা ধ্ৰুপদী ভাষাৰ সন্মান মান পোৱাৰ পিছত অসমীয়া সাহিত্যও ঠিক তেনেধৰণে আগবাঢ়ি যাওক, এইটো চৰকাৰৰ প্ৰয়াস। গতিকে আজি গ্ৰন্থমেলা নগাঁৱত মই কেতিয়াবা কোনোবা বছৰ হয়তো অহাত কিবা অসুবিধাত থাকি যায়, কিন্তু প্ৰায়ে মই নগাঁও গ্ৰন্থমেলালৈ আৰম্ভণিৰ দিনৰ পৰাই এটা অহা অভ্যাস আছিল। আজিও নগাঁও গ্ৰন্থমেলালৈ আহিলোঁ আৰু আহি গ্ৰন্থপ্ৰেমীসকলৰ মাজত থাকি খুব আনন্দ অনুভৱ কৰিছোঁ। আগৰ তুলনাত দেখা পোৱা গৈছে যে পঢ়ুৱৈৰ সংখ্যা যথেষ্ট কমি গৈছে আৰু নৱপ্ৰজন্মৰ মাজতো গ্ৰন্থৰ প্ৰতি যি আগ্ৰহ, সেই আগ্ৰহ কমি যোৱা দেখা গৈছে। কি ক'ব এই সন্দৰ্ভত? পঢ়ুৱৈৰ কথাটো হৈছে প্ৰযুক্তি। মানুহে পঢ়া শুনা কথাটো কমোৱা নাই, কিন্তু কিতাপখনত পঢ়া আৰু প্ৰযুক্তিৰ মাজেৰে পঢ়া এইটোৱে এটা পাৰ্থক্য হৈছে। কিতাপখন মেলি পঢ়াটো যিমান সোৱাদ, নিশ্চয় এই সোৱাদটো অন্য কোনো মাধ্যমত পোৱা নাযায়। মই আশা কৰিছোঁ পঢ়ুৱৈ সংখ্যা বাঢ়ক, সেইকাৰণে আমি কিতাপৰ বৰ্ষ হিচাপে চৰকাৰে অহা বৰ্ষ লৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।